নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 অক্টোবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাই গ'ল 1250 টকা। যদি আপুনি অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই, আপোনাৰ বাবে ভাল খবৰ দিছে। এতিয়াই দিয়ক আপুনি অভিযোগ, লগে লগে আপোনাৰ একাউণ্টত সোমাই যাব 1250 টকা। লাখ লাখ মহিলাৰ একাউণ্টত পুনৰ 10,000 কোটি টকা প্ৰদান কৰা হ'ব। পুনৰ 5টা সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা চেক বিতৰণ কৰিব। কোন 5টা সমষ্টিত 10,000 কোটি টকা বিতৰণ কৰা হ'ব? যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি লাভ কৰিব 3টা নতুন সুবিধা। ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰিব? যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছিলে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন তালিকা প্ৰকাশ কৰিছে চৰকাৰৰ ফালৰ পৰা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ইতিমধ্যে 20 লাখ লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া চৰকাৰী ঘৰৰ সুবিধা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ। ইতিমধ্যে এই নতুন ঘৰৰ বাবে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। 7 লাখ লোকে নতুনকৈ লাভ কৰিছে পকী ঘৰ। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব ঘৰসমূহ। হয় বন্ধুসকল, অসমত 7 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। শীঘ্ৰেই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা হ'ব বিনামূলীয়া পকী ঘৰ। কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৃহৎ ঘোষণা কৰিছে। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিলে নেকি? তেনেক্ষেত্ৰত চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰকাশ পাইছে। যদি আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নামটো আছে আৰু আপুনি EKYC কৰিছে, তেনেক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী ঘৰ লাভ কৰিব। লগতে চৰকাৰী ঘৰৰ নতুনকৈ ছাৰ্ভে প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপোনাৰ গাঁও বা অঞ্চলত চৰকাৰী ঘৰৰ ছাৰ্ভে হৈছে নে নাই? যদি হোৱা নাই, এতিয়া কমেণ্ট কৰি জনাই দিয়ক। লগতে খবৰ কৰক আপোনাৰ পঞ্চায়তত, কিয়নো পঞ্চায়তৰ জৰিয়তে চৰকাৰে ছাৰ্ভেৰ কাম আৰম্ভ কৰিছে পঞ্চায়তৰ প্ৰতিনিধিয়ে। লগতে প্ৰত্যেকটো জিলাত চৰকাৰে কিন্তু নতুনকৈ চৰকাৰী ঘৰৰ কাম কাজ আৰম্ভ কৰিছে। আপোনাৰ জিলাত যদি হোৱা নাই, আপুনি কমেণ্ট কৰক আৰু আপুনি পঞ্চায়তত গৈ খবৰ কৰক। আৰু পঞ্চায়তৰ জৰিয়তে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে আপুনি পাব চৰকাৰী ঘৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গৈছে ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান। ইয়াৰ বাবে নতুনকৈ দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৃহৎ ঘোষণা কৰিলে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপোনাৰ একাউণ্টত সোমালে নে অৰুণোদয় আঁচনিৰ ধনৰাশি? যদি সোমোৱা নাই, তেন্তে শীঘ্ৰে দিয়ক আপুনি অভিযোগ। চৰকাৰে মুকলি কৰিলে ফোন নম্বৰ। ৰাজ্যৰ 30 লাখ মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 30 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা প্ৰদান কৰিছে। যদি আপুনি টকা পোৱা নাই, তেনে ক্ষেত্ৰত কি কৰিব? জীৱিকা সখী, বেংক সখীকো দিয়া হৈছে অৰুণোদয়। প্ৰতি মাহতে লাভ কৰিব অৰুণোদয়ৰ অধীনত 1250 টকাকৈ। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 036122370054। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিছে 1250 টকাকৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদি আপোনাৰ একাউণ্টত আপুনি 1250 টকা পোৱা নাই, এতিয়া কমেণ্ট কৰি জনাই দিয়ক। লগতে দিয়ক আপুনি অভিযোগ। যদি আপোনাৰ বেংক একাউণ্টৰ KYC কৰা নাই, তেনে ক্ষেত্ৰত বেংকত গৈ আপুনি প্ৰথমতে KYC কৰক। হ'ব পাৰে আপোনাৰ একাউণ্টত KYC নাই, যাৰ জৰিয়তে আপোনাৰ একাউণ্টত টকাটো আপুনি পোৱা নাই। যদি আপোনাৰ একাউণ্টৰ KYC আপডেট কৰা আছে, তেনে ক্ষেত্ৰত আপুনি ব্লকত যাওক, কিয়নো ব্লকত গ'লে সম্পূৰ্ণকৈ আপোনাক সহায় কৰা হ'ব। কিহৰ বাবে আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই? হ'ব পাৰে আপোনাৰ অৰুণোদয়ৰ একাউণ্ট নম্বৰটো ভুল হৈ আছে আৰু যাৰ বাবে আপোনাৰ একাউণ্টত 1250 টকা আপুনি পোৱা নাই। ব্লকৰ পৰা আপোনালোকৰ সকলোখিনি কাম কাজ আপুনি সমাধান কৰি লৈ ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় নিযুত মানে লাখপতি বাইদেউ দি মই ভুল কৰিছোঁ নেকি? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰশ্ন উত্থাপিত কৰিছে। মিঠাতেলৰ মূল্য কেৱল দুখীয়া মানুহে বুজি পায়। গৌৰৱ গগৈয়ে ছানফ্লাৱাৰ তেল খাই বাবে সেয়া বুজি নাপায়। কংগ্ৰেছে মানুহৰ ঘৰত বহু টকা আছে বাবে কংগ্ৰেছৰ চিন্তা নাই। চাউল দাইল 1250 টকা বন্ধ কৰি দিলে দুখীয়া মানুহে কষ্ট পাব। আমাৰ মানুহে ছানফ্লাৱাৰ তেল
নাখায় মিঠাতেলহে খায় আমাৰ মানুহে দাইল খায় পাস্তা নাখায় মিঠাতেলৰ মূল্য কেৱল গাঁৱৰ মানুহবোৰে বুজি পাব এগৰাকী পত্নীয়ে বুজি পায় মিঠাতেলৰ মূল্য কিমান কংগ্ৰেছক কেৱল লুঙি দুটি খুট কম্বল লাগে প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুসকল এনেধৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ক্ষুৰধৰ সমালোচনা কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জেল যোৱা নিশ্চিত সিদ্ধাৰ্থ আৰু শ্যাম কানুৰ এছআইটিৰ সংবাদমেলত ইংগিত দিলে মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব 8 পুনৰ এছআইটিয়ে নিজৰ জিম্মাত নলয় বুলি মন্তব্য কৰিছে গতিকে আদালতে ল'ব সম্পূৰ্ণ সিদ্ধান্ত এছআইটিৰ প্ৰতিবেদনক ভিত্তি কৰি জেল যোৱাটো নিশ্চিত এছআইটিয়ে পুনৰ নিজৰ জিম্মাত নিবিচাৰে 8 জেল যোৱা নিশ্চিত সিদ্ধাৰ্থ আৰু শ্যাম কানুৰ হয় বন্ধুসকল এটা বিগ আপডেট আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেনৰ বিচাৰা ৰিপৰ্ট কেৱল পৰিয়ালৰ লোকসকলে লাভ কৰিব পৰিয়ালক আইন অনুসৰি প্ৰদান কৰা হ'ব ৰিপৰ্ট জিএমচিএইচে প্ৰদান কৰি পোষ্টমৰ্টমৰ ফাইনেল ৰিপৰ্ট অৱশেষত পোষ্টমৰ্টমৰ ফাইনেল ৰিপৰ্ট আহি পৰিছে পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ব আদালতত বিচাৰা ৰিপৰ্ট পোষ্টমৰ্টমৰ সৈতে সংযোগ কৰিব জিএমচিএইচৰ তদন্ত সমিতিয়ে সংবাদমেলত ঘোষণা কৰিছে এছআইটিৰ মুৰব্বী মুন্না গুপ্তা হয় বন্ধুসকল অৱশেষত মুন্না প্ৰসাদ গুপ্তাই ডাঙৰ মন্তব্য কৰিছে জুবেনৰ বিচাৰা ৰিপৰ্ট কেৱল পৰিয়ালৰ লোকসকলে লাভ কৰিব এই ৰিপৰ্টটো ৰাজহুৱা কৰা নহয় তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শীঘ্ৰে অসমত হাজিৰ হ'ব লাগিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ভিডিঅ' কল নহয় সশৰীৰে অসমলৈ আহিব লাগিব এটা ডাঙৰ খবৰ আহি পৰিছে যদি নাহে আইনৰ বহু ব্যৱস্থা আছে সকলো ব্যৱস্থা লোৱা হ'ব পুনৰ সময় বান্ধি দিয়া হৈছে প্ৰবাসী অসমীয়াক এইবাৰ হাজিৰ নহ'লে লোৱা হ'ব ডাঙৰ ব্যৱস্থা মুঠ 11জন প্ৰবাসী অসমীয়া ইহঁতত থকাৰ তথ্য লাভ কৰিছে এছআইটিয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰস্তাৱ দিছিল প্ৰবাসী অসমীয়াই কিন্তু চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈ ভাষ্য প্ৰদানত চৰম স্পৰ্ধা ভিডিঅ' কলৰ জৰিয়তে প্ৰদান কৰিব বিচাৰিছিল সাক্ষ্য কিন্তু ইয়াক নাকচ কৰা হৈছে শীঘ্ৰে অসমত হাজিৰ হ'ব লাগিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়া যদি হাজিৰ নহয় তেনে ক্ষেত্ৰত চৰকাৰে ল'ব ভয়ংকৰ ব্যৱস্থা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন বিহীনতাৰ 21 দিনৰ দিনা সোণাপুৰত উপস্থিত পত্নী গৰিমা নিশা প্ৰিয় মানুহজনক বিচাৰি সোণাপুৰ পালেগৈ গৰিমা শইকীয়া গাৰ্গে ন্যায় বিচাৰি আজি গৰিমাৰ হিয়া ভঙা কান্দন 21 দিন হ'ল জুবেনৰ লগত কি হৈছিল আমি জানিবই লাগিব জুবেনৰ ন্যায়ৰ বাবে সকলোৱে লিখক #জাষ্টিছ ফৰ জুবেন গাৰ্গ কান্দি কান্দি জুবেন অনুৰাগীলৈ অনুৰোধ জনাইছে শান্তি বিচাৰো একো যাতে অশান্তি নহয় জুবেনহীনতাৰ 21 দিনৰ দিনা সোণাপুৰত উপস্থিত হৈছে পত্নী গৰিমা শইকীয়াই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2008 চনৰ মুম্বাই কাণ্ডৰ ভিডিঅ' চাই অভিযুক্তক ফাঁচি দিছিল হয় বন্ধুসকল এটা বিগ আপডেট আহি পৰিছে জুবেন গাৰ্গৰ ইয়াতৰ ভিডিঅ'টো চাই সেইসকলক শাস্তি দিয়ক বুলি মন্তব্য কৰিছে মেনেজাৰজন পিছত থাকিব লাগে নে মালিকক এৰি দি এনজয় কৰিব লাগে নিজৰ ভাইক ককায়েকক চাব লাগে নে এনজয় কৰিব লাগে নিজৰ সহশিল্পীয়ে এনজয় কৰিব লাগে নে গুৰুক বচাব লাগে প্ৰবাসী অসমীয়া জুবেনক সুৰক্ষা দিব লাগে নে 40 ফুট পানীত নমাব লাগে গাঁৱৰ পুখুৰীত 5ৰ পৰা 6 ফুট পানীতে কাৰোবাক নমাবলৈ বাধা দিয়ে আৰু সাগৰত 30ৰ পৰা 40 ফুট পানীত এনেকৈ কিয় জুবেনক এৰি দিলে তেওঁলোক কেনেকৈ নিৰ্দোষী হ'ব পাৰে জুবেন গাৰ্গক ঔষধ নোখোৱাসকল তেওঁৰ লগত থকাৰ যোগ্য নহয় জুবেন গাৰ্গৰ দীৰ্ঘ সময়ৰ বন্ধু বংকিম ৰয় মেথিৰ বিশেষ আহ্বান হয় বন্ধুসকল বংকিম ৰয় মেথিয়ে যিকেইটা মন্তব্য কৰিছে জুবেন গাৰ্গক লৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ আহিব কঠোৰ আইন দুখনকৈ নতুন আইন আনিব চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মিয়াক চাপত ৰাখিব লাগিব নহ'লে সমগ্ৰ অসম মিয়াৰ কবললৈ যাব আগন্তুক লোকপিয়ল অসমত বৃদ্ধি পাব মিয়া মুছলমানৰ সংখ্যা হয় বন্ধুসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে অসমত মিয়া মুছলমানৰ সংখ্যা 38% হ'ব অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী পৰিণত হ'ব মিয়া
বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়া অসমৰ বাস্তৱ সত্য। আমি আমাৰ মানুহখিনিক বচাব লাগিবই। শীঘ্ৰে 2খন গুৰুত্বপূৰ্ণ আইন বিধানসভাত অনা হ'ব। জাতি মাটি বেটি ৰক্ষাৰ বাবে অনা হ'ব এই 2খন আইন। যুদ্ধ আৰম্ভ হৈছে, এই যুদ্ধ আগবঢ়াই নিবই লাগিব। মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ আহিব কঠোৰ আইন। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ 2খন কঠোৰ আইন আনিব। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইয়াক লৈ জনতাই কি ক'ব, জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনজাতীয়কৰণৰ দাবীৰে কঁপিছে নামনি অসম। আকৌ কোচ ৰাজবংশীৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। জনজাতীয়কৰণৰ দাবীৰে তামোলপুৰত সৰ্ববৃহৎ প্ৰতিবাদ। জনজাতীয়কৰণৰ লগতে ৰাজবংশী ভাষাৰ সাংবিধানিক স্বীকৃতি প্ৰদানৰ দাবী প্ৰদান কৰিছে। দাবী পূৰণ নকৰা পৰ্যন্ত ধাৰাবাহিকভাৱে প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে। জনজাতীয়কৰণৰ দাবীৰে কঁপিছে নামনি অসম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কিমান ধনী আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মোৰ কোনো সম্পত্তি নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এজন সাংবাদিকে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি আছে বুলি। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিছে, মোৰ কোনো সম্পত্তি নাই, বাইদেৱে কাম কৰি খায়, মোৰ নিজৰ 1 টকা সম্পত্তি নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে, মোৰ নিজৰ মাটিও নাই, দৰমহাটোৰ বাহিৰে মোৰ একোৱেই নাই। মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত পুনৰ হ'ব ভয়ংকৰ উচ্ছেদ। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে দীঘলীয়া তালিকা। গোৱালপাৰা বিহালীত ইতিমধ্যে দিয়া হৈছে জাননী। শীঘ্ৰে হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। স্থগিত হৈ নাথাকে উচ্ছেদ অভিযান। মিয়া মুছলমানক চাপত ৰাখিব লাগিব। মিয়া মুছলমানক চাপত ৰাখিব পাৰিলেহে সুৰক্ষিত থাকিব অসমৰ খিলঞ্জীয়া। অসমৰ মানুহখিনিক আমি বচাব লাগিব। উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। ৰাজ্যত কোনো কাৰণতে উচ্ছেদ বন্ধ নহয়। এটাৰ পিছত এটা উচ্ছেদ আৰম্ভ হৈ যাব। চৰকাৰৰ ফালৰ পৰা নতুন নতুন তালিকা প্ৰস্তুত কৰি যাব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ পাতি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.